হেল্ল' ফ্ৰেণ্ডছ, এইটো মোৰ কোৱাৰ্টাৰৰ ওচৰৰ এটা ফিল্ড হয়। অফিচ শেষ হ'ল, চ' ইয়াতে ৰানিং কৰিব আহিলোঁ। এটা কথা চবক ৰিকুৱেষ্ট কৰিম যে মানে যদি পাৰে তেন্তে ৰাতিপুৱা উঠি অকণমান ৰানিং কৰক, নহ'লে ইভিনিং হ'লেও ৰানিং কৰক। যদি ৰাতিপুৱা নোৱাৰে ইভিনিং হ'লেও ৰানিং কৰক। গম পাওঁ এতিয়া চবেই ষ্ট্ৰাগলিং, চাকৰিৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, চাকৰি এটা হেডেক। কিন্তু মই চাকৰি পোৱাৰ পিছত কৰিছোঁ ৰিয়েলাইজ যে ৰানিং কৰিলে ভাল। যিমান পাৰে 500 মিটাৰ, 200 মিটাৰ, 300 মিটাৰ, মইতো 5 কিলোমিটাৰ মাৰিলোঁ। ৰানিং কৰোঁতে কি হয়, আপোনাৰ ডিচিশ্যন লোৱাৰ যিটো থাকে, কেপেবিলিটিটো বাঢ়ে আৰু ব্ৰেইনটোও ধৰি লওক এটা এক্টিভ হয়। ব্ৰেইনটো আপোনাৰ প্ৰপাৰ ফাংচনিংটো কৰে। ভাল আপোনালোকে জাষ্ট 1 উইক এনেকুৱা কৰক, প্ৰেক্টিছ কৰক ডেইলি। যদিও ধৰি লওক কনচিষ্টেঞ্চি ৰাখিব পৰা নাই, কণ্টিনিউ 1 উইক, এদিন গেপ কৰি কৰকচোন ৰানিং। ষ্টাৰ্টিঙতে 500 মিটাৰ নহয়, 100 মিটাৰ, 200 মিটাৰকৈ মই কওঁ চাব, বহুত ভাল এটা ৰিজাল্ট পাব। মোৰতো পাৰ্চনেল ছাজেশ্যন দেই। ধৰি লওক যদি কোনোবাই, মইতো এইটোৱে ক'ম, যদি কোনোবাই উইথাউট ৰানিং প্ৰিপেৰেশ্যন কৰি আছে এণ্ড উইথ ৰানিং কৰি আছে বা ধৰি লওক উইথ ফিজিকেল এক্টিভিটি, মই ক'ম যোনে উইথ ফিজিকেল এক্টিভিটি প্ৰিপেৰেশ্যন কৰি আছে চাকৰিৰ কাৰণে, তাৰ আগত ৰিজাল্ট পাই যাব। মানে ছাকচেছফুল ৰিজাল্ট, যে আপোনালোকে ধৰি লওক এটা চাকৰিত চিলেকশ্যন পালে, এইটো 100%। কিয় নহ'লে আজিকালি এনেকুৱা হৈ গৈছে, আমি স্ক্ৰলিঙতে থাকোঁ, ইনষ্টাগ্ৰাম স্ক্ৰলিং কৰোঁ, ইউটিউব স্ক্ৰলিং কৰি থাকোঁ, ফেচবুক স্ক্ৰলিং কৰি থাকোঁ। চ' মোৰটো পাৰ্চনেল ছাজেশ্যন, আপোনালোকে কাইণ্ডলি পাৰিলে এটা ফিজিকেল এক্টিভিটি কৰক। গম পাওঁ এতিয়া এইটো থিংকিং আহে যে এবাৰ চিলেকশ্যন পাই যাওঁ, তাৰপিছত আমি ৰানিং কৰিম, কিবা কৰিম। ময়ো যেতিয়া প্ৰিপেৰেশ্যন কৰা আছিলোঁ মোৰো একে থিংকিং আছিলে, কিন্তু সেইটো কাৰণে মোৰ অকণমান, যদিও এতিয়া চাকৰি পালোঁ কিন্তু কিবা এটা লছ হৈছে। এনেকুৱা নহয় যে লছ হোৱা নাই, লছ হৈছে। সেইটো পিছত কেতিয়াবা ক'ম মই। যি নহওক, মোৰতো এটা ছাজেশ্যন, যদি আপোনালোকে ফ'ল' কৰে কৰিব, আৰু যদি ফ'ল' নকৰে সেইটো আপোনালোকৰ মেটাৰ, পাৰ্চনেল। এনেকুৱা নহয় যে ৰানিং নকৰিলে যে আপোনালোকে চিলেকশ্যন নাপায়, মানে এনেকুৱা একো নহয়। জাষ্ট এটা চিম্পল ছাজেশ্যন, ৰানিং কৰিব। মই চাওক এতিয়া অফিচ শেষ কৰি আহি 5 কিলোমিটাৰ মাৰিলোঁ ৰানিং। মোৰ অফিচৰ কালিক যেতিয়া মই ষ্টেটাছ লগাওঁ হোৱাটছআপত, মোৰ অফিচৰ কালিকেইটা কয়, জাষ্ট অফিচ শেষে হ'ল, কেতিয়া গ'লি মানে ফিল্ডত, কেতিয়া ষ্টাৰ্ট কৰিলি ৰানিং। কথাটো কি জানে, আমি ভাবিয়ে থাকোঁ, যিমান ভাবিব ইমান বস্তুটো ডিলে হৈ যাব। চ' এইখিনি আছিলে। থেংক ইউ, অল দি বেষ্ট ফৰ ইয়ৰ ফিউচাৰ এণ্ডিভাৰ।